কেলে আহিছে এইয়া বনৰীয়া যেনে পৰকো চাইকেলখনকে ৰখি আছে কোন পৰে কয় মানুহটো কলৈ গ'ল বুলিব এই আমাৰ মোৰ চুনু বনৰী কুকুজনী ক'ব নোৱাৰি বুলি কৈছে দেখিলে মোৰ চাইকেলখন তেওঁ কৈছে বোলে পৰেও চাইকেলখনত ৰখি আছে জহনী নদীজনী আৰু ৰাইজ আজি মই গেলামৰীয়াৰ ৰবাব টেঙা আনিছোঁ গেলাৰ ৰবাব টেঙা আনিছোঁ গেলাৰ ৰবাব টেঙাৰ পৰা আইতাই কি কৰে কি উপকাৰ হয় আপোনালোকক মই মানে আইতাই জনাব গেলা মানে হেৰি ৰহি যোৱা হেৰি ৰবাব টেঙা আনিছোঁ আৰু অমিতা আনিছিলোঁ অমিতা খাৰ বনাব ভিডিঅ' সকলোৱে চাব আৰু কিবা এটা কৈ দিয়ক অকণমান হ'লে মোৰ ভিডিঅ'টো নহ'ব আৰু কওক কিবা কিবি কওক অকণমান হ'লে নহ'ব ন ভিডিঅ'টো আৰু কিবা কওক ৰবাব টেঙাটোৱে কি কৰিম অঁ ৰবাব টেঙাটো চাওকগৈ যাওক দেখাই দিয়ক কৈ দিয়ক ৰবাব টেঙা পেলনি নাযায় নহয় অঁ কৈ দিয়কচোন ৰাইজক কি কৰিব পাৰি এইটো এটা ধুনীয়াকৈ এটা বাৰ্তা যাওক এইটো লওক গেলা ৰবাব টেঙাও কাম বহুত থাকে এইবিলাক উলিয়াই দিয়কচোন কিছুমান হাৰে ধৰা কাপোৰ কানি কিছুমান মুহি যায় যে সেইবিলাক কাপোৰত দি আঁতৰাই দিয়ক সেইটো উলিয়াই দিয়ক চাইকেল মই হেৰি কৰি দিয়ক এইবিলাক কাপোৰ মানে গেলাই থ'ব পাৰি লগত দি এইটো খুলি দিয়কচোন আমাৰ দেখাই দিয়ক তাৰপাছত চাফা হৈ যাব দেখিছে নাই গেলা ৰবাব টেঙা আৰু কাঁহৰ বস্তু ধুবলৈ বহুত চাফা হয় কাঁহৰ বস্তু পিতলৰ বস্তু ধুবলৈ ভাল পিতলৰ বস্তু ধুবলৈ ভাল অঁ আগতে এতিয়া আমি এই কাপোৰ মুগা কাপোৰ পাটৰ কাপোৰ বওঁতে এইবিলাক দৰকাৰ হৈছিলে গেলা ৰবাব টেঙা এইবিলাক এতিয়াই দৰকাৰ নাইকিয়া হ'ল জনা মানুহে এতিয়াও গেলা ৰবাব টেঙা কামত খটায় অঁ এইটোহঁত টেঙা সেই হাৰে ধৰা বৰমুঢ়া কাপোৰত ঘঁহি পেলানি আৰু আপুনি কাঁহৰ লোটা চোতা শৰাই বটা ধুবলৈ বহুত ভাল হয় পলিথিনৰ ভাই দিয়ক ৰসটোৱে আইতা কিবা এটা কামত আহিব হয় কাম কৰিব এইটোৱে বহুত কাম কৰিব আৰু চাফা কৰিব নোৱাৰা কাপোৰ চাফ চাবোনে চাফা কৰিব নোৱাৰা কাপোৰটো এই টেঙা দি যদি এদিন বা এবেলা ৰাখি থ'বলৈ হয় এই বস্তুটোৱে মানে চাফা কৰি পেলাব চাফা কৰি পেলাব ন অঁ আমাৰ নাগৰি নতিনী বনৰীয়ে বিহুলৈ খৰি গোটালে মোৰ মুখখনো পিঠা বনাব লাগিব ৰাইজ দেখিছে নাই লাগিব নহয় এতিয়াৰ পৰা ফালি চিৰি শুকুৱাই থ'লেহে শুকাই থাকিব খৰি গোটালে দেখাইছোঁ মই বাৰীখন আইতা এইজনী দেই জহনীজনী দাঁতকেইটা ইমান চুবাং কৰি থাকে নে বা চুনু মুনু আপুনি জীয়েকজনী ধৰি লওক নহ'লে মই ভিতৰলৈ নোসোমাওঁ মই বিস্কুট আনিছোঁ দি দিম বাৰু আপুনি ধৰকচোন তাইক ধৰক কি পৰি চয়ে কইনবা কুকুৰ যেনিবা জমনি কেঁচাকতে আইতা আমলখি আছেনে আইতা বাৰীখনত আমলখিহে আমলখি আছে আইতা দুটামান পাৰিব লাগিব সি আমলখি আছে আমলখি কিন্তু পাৰিম দে আইতা এইকেইটা দিনত মানে শুকান দিনত আমলখি কমলা এইবোৰ বহুত ভাল হয় ন স্কিনৰ কাৰণে মানে ছালৰ কাৰণে আইতা ঘৰখন দেখিছে নহয় ৰাইজ আইতা আপোনালোকে মানে কি ক'ম আৰু আইতাই খৰি মানে বিহুলৈ গোটাইছে আৰু পিঠা পুৰিবৰ কাৰণে মানে কাঠ খৰি আৰু ইফালে গোটেই বাৰীখন চাফা কৰিলে দেখিছে নাই আৰু ভালো লাগিছে জেউৰা দি আছিলে মই ৰাতিপুৱাই ফোন কৰিলোঁ আইতা মই আপোনাৰ ওচৰত গৈ আছোঁ আইতাই কৈছে মই জেউৰা কাম কৰি আছোঁ অকণমান লাহে বোলে বনৰীজনী অকল বনৰী আইতাৰ পৰা বনৰী নাগৰি নতিনী মই সকলো ক'বলগীয়া হৈছে কোনেও বেয়া নাপাবা প্ৰতিটো শব্দই অৰ্থ আছে বনৰী মানে গৈছেনে বনে ঘূৰি ফুৰা নতিনী মানে হৈছে মানে দুষ্ট হয় নহয় আইতা নতিনী মানে নতুৱা মানে নাচি ফুৰা দুষ্ট সেইটো কিবা এটা অৰ্থ নহয় জানো বাৰু আৰু নাগৰি মানে কিনো নাগৰি মানে নগৰত থকা নে কি এক বান্ধক মই তেতিয়াহে যাম দেখাই দিছোঁ আইতা পদূলি দেখিছে আইতা জপনা আৰু আমি বিহুত নতুন ভিডিঅ' বনাম পিঠা পনা খুন্দোতে বা পিঠা পুৰোঁতে আপোনালোকে সঁহাৰি জনাব যিদৰে সঁহাৰি জনাই আহিছে এইটো কি আছে ইয়াত কাৰ্টনটোত আপোনালোকে গম পালে ৰবাব টেঙা কেতিয়াও পেলাই নিদিব ৰবাব টেঙাৰ পৰা মই লৈ আহিছোঁ এইকেইটা আমাৰ ঘৰত মানে ৰবাব টেঙা শেষ হ'ল এইকেইটা মানে কাপোৰ ধুব চাফা কৰা আইতাই বাৰীখন ইমান চাফাকৈ ৰাখিছে দেখিছেনে ফুৰ মাৰি ভাত খাব পৰা হ'ব ইমান ধুনীয়াকৈ ৰাখিছে চাওক ইমান ধুনীয়াকৈ আইতা কাঠ আলু খান্দিলে নি এইটো কাঠ আলু ভেটি নহয় জানো কাঠ আলু খন্দা নাই ন এয়া খৰি দেখিছে পিঠা পুৰিবৰ কাৰণে খৰি আৰু এয়া কাঠ আলু দেখিছেনে কাঠ আলু মানে খান্দিব আৰু কাঠ আলু এডোখৰ দিব আমাৰো খান্দিম বাৰু আমাৰো খন্দাই নাই
কোনদিনাখনি টাইম পাওঁ জানো সময় কোনদিনাখনি ওলায় এয়া খৰি পিঠা পুৰিবৰ কাৰণে আৰু হেৰি কৰিবৰ কাৰণে এইটো কি মানে সান্দহ চান্দহ ভাজিবৰ কাৰণে এয়া কাঠ আলু এজোপা দেখিছে ন এজোপা কাঠ আলু এয়া কাঠ আলু খান্দিব এতিয়া বিহু পাইছেহি আপোনালোকে জানে মোৱা আলু আছে আইতা ঘৰটি এইটোৱে আৰু আইতা ঘৰটি দেখিছে নহয় আৰু সেইটো পাকঘৰ হয় এইটো মানে চৰা ঘৰ মানে মালঘৰ বৰঘৰ আৰু এইটো পাকঘৰ এয়া এইখন ইয়াতে এতিয়া পানী অসুবিধা নাই আৰু ন একদম দেখিছে আপোনালোকে পানী কিমান চাফা চিকুণ এয়া কি আচাৰ হৈছে ঘৰৰ আমলখি নেকি আইতা এই জহনী নিয়তিজনীৰ পৰা যাব পৰা নাই নহয় আকৌ মই ঘৰৰ আমলখি ন আইতা আৰু বেলফৰি জলফাই দেখিছে নাই ইমান ধুনীয়া আৰু দি দিয়ক এজন এই আঁতৰ যা তই মোক গোটেই হেৰি কৰি দিয় আজি তেন্তে আমলখি আচাৰ সৈতে ভাত খাব পাম আৰু মোৰ হেৰি দেখি লোভেই লাগিলে জলফাই দেখি লোভেই লাগিলে মছলা চছলা দিছেনে দিবই পৰা নাই হ'ব দিয়ক আমাৰ নাইকিয়া মানুহ মানে আমি এনেকুৱা মানুহে মানে মিঠাতেল দি জলকীয়া দি থ'লেও আচাৰ ধুনীয়া হৈ থাকে খালি ৰ'দত দিব লাগে ভেকুৰি যায় নহ'লে ভেনেগাৰ অকণমান দি দিলে হৈ গ'ল ভেনিগাৰ বা জমনিকে এই আইতা পাছফালখন দেখিছে নহয় আইতা এইটো বৰ ডাঙৰ স্বভাৱ এটা ভাল টেকেলি থৈ দিয়ে দৈ টেকেলিবোৰ তাতে তেওঁ তামোল চামোল পচায় এয়া খৰি দেখিছে ন আৰু দুদিনমানৰ পিছত ইয়াতে ভাতকেৰেলা হ'ব বেঙেনা বৰ ধুনীয়া হৈছে আইতা বেঙেনা খেতি ভাল হৈছে এয়া খৰুৱা বেঙেনা হয় আৰু ধুনীয়া হৈছে দেখিছে নহয় আৰু এইখন সাঁচিবাৰী হয় আইতাহঁতৰ নহয় কাষৰ মানুহ ঘৰৰ হয় আৰু খৰি চাৰিওফালে কেৱল খৰিয়ে আয়া চিন্তা নাই আৰু দেই এইজোপা খাচী গছৰ মাল বৰ ধুনীয়া হৈছে দেখিছে নহয় এইজোপা খাচী গছৰ মাল বৰ ধুনীয়া হৈছে দেখিছে নাই গুৰি পৰিছে আৰু গুড়াবোৰ এজোপা কঁঠাল হয় দেখিছে নহয় দেখাই দিলোঁ আইতাৰ ভিডিঅ'টোৰ মাধ্যমেৰে এইজোপা ভোট জলকীয়া হয় এইজোপা ধান জলকীয়াও আইতা লাগিছে ন অঁ এইটো জলকীয়া আকৌ চৰাই খালে হোৱাটো নে মানুহে ৰোৱাটো ধান জলকীয়া নহয় ধান জলকীয়া নহয় ডাঙৰ জাতি জলকীয়া অঁ ধুনীয়া আইতা বাৰী দেখি নহয় জাতি মানে এদিন যে মই ভিডিঅ' দেখাইছিলোঁ আইতা যে খুচৰি আছিলে তেতিয়া ৰুইছিলে আৰু জাতি আমাৰহে জলকীয়া কেইজোপা নহ'লে আইতা মানে হৈছে মৰি যোৱা নাই ডাঙৰ হোৱা নাই থেতুৰা পৰিছে ঠাণ্ডাত আপোনালোকৰ ৰ'দ পৰে আকৌ আৰু এয়া এই কি সৰুৱা বেঙেনা ন সৰুৱা বেঙেনা আৰু হেৰি বেঙেনা আমাৰো আছে বাৰু বেঙেনা লাগি আছে বাৰু এইবোৰ খৰি মানে কেলৈ হেৰি কৰিছে এই ভাতকেৰেলা দিবলৈ নহয় এইবোৰ খৰি জ্বলাব লাগিব আমাৰ ভাতকেৰেলা দিবলৈও ভাল হয় আকৌ নাই এইটো গছটো কোমল আকৌ মই আজি ভিডিঅ'টোৰ পৰা আপোনালোকক এইটোৱে বাতৰি দিব বিচাৰিলোঁ ন আইতা যে গেলা কেতিয়াও টেঙা নেমুৱে হওক বা আপোনাৰ ৰবাব টেঙাই হওক কেতিয়াও মানে পেলাই দিব নালাগে উপযুক্ত কাম এটা বোলে আপুনি পিতলৰ কাঁহৰ বস্তু ধুলে তামৰ বস্তু ধুলে নতুবা আপুনি কাপোৰ ধুব পাৰি ন আৰু পাট মুগাও ধুব পাৰি নহয় ন এৰী কাপোৰ পাটৰ মুগা কাপোৰ টেঙাই ধুলে বস্তুটো বহুত ভাল হৈ থাকে এইটো মানে পোকে সেই পাটৰ মুগা আৰু মানে এৰী কাপোৰ টেঙাটো ব্যৱহাৰ এয়া নৈ পানী হয় ন কিমান চাফা দেখিছে অঁ সেইটো মানে তাৰ গছৰ পৰাহে সেই সূতাটো হয় এটা মানে মায়াবী পোক এটা কাপোৰটো কুটি দিয়ে এই টেঙাটো ব্যৱহাৰ কৰি থাকিলে মণি চাউল গুটি ব্যৱহাৰ কৰি মণি চাউল গুটি কাপোৰটো মানে নহয় কুটিব নোৱাৰে ধন্যবাদ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা বুজি পালে বহুত ধন্যবাদ দিছোঁ আইতাই কাপোৰ সলাওক আমি আৰু আপোনালোকৰ নতুন ভিডিঅ' দি থাকিম আপোনালোকে চাব সঁহাৰি জনাব দেই বন্ধু বান্ধৱীসকল আইতা ঘৰখন চোতালখন বাৰীখন আৰু আইতা ভাগে ৰ'দ পৰে কিন্তু নদী ঘাটতহে ৰ'দ নপৰে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ধন্যবাদ